ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ এডুকেশ্যন পেপাৰ শৈক্ষিক দৰ্শন পেপাৰখনৰ 4 নম্বৰ চেপ্টাৰটোৰ দৰ্শন পশ্চিমীয়া সম্প্ৰদায়। এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে আদৰ্শবাদ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? এনচাৰটো হ'ল আদৰ্শবাদ শব্দটো আইডিয়েলছ বা আইডিয়াছ শব্দৰ পৰা উৎপত্তি হোৱা বুলি দাৰ্শনিকসকলে অনুমান কৰিছে। আইডিয়েলছ শব্দৰ অৰ্থ হৈছে কল্পিত মনোগত আদৰ্শস্বৰূপ, পৰম উৎকৰ্ষ প্ৰাপ্ত বা সৰ্বশ্ৰেষ্ঠ সম্ভাৱনা। আইডিয়াছ শব্দৰ অৰ্থ হৈছে অমূৰ্ত কল্পনা, ভাৱ-চিন্তা, বোধ, মনন বা ধাৰণা। 2 নম্বৰ কুৱেশ্যনটো হৈছে আদৰ্শবাদ মূল নীতিসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল আদৰ্শবাদৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ ব্যাপকতা সম্বন্ধে এক স্পষ্ট আৰু সঠিক ধাৰণা লাভ কৰিবলৈ হ'লে ইয়াৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰা প্ৰয়োজন। আদৰ্শবাদৰ মূল নীতিসমূহ হৈছে প্ৰথমটো হৈছে আধ্যাত্মিক জগতৰ ওপৰত গুৰুত্ব। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে এই জগতখনৰ দুটা ৰূপ বা দুটা আকাৰ আছে। প্ৰথমটো হৈছে ভৌতিক ৰূপ আৰু দ্বিতীয়টো হৈছে আধ্যাত্মিক ৰূপ। আদৰ্শবাদীসকলে অৱশ্যে ভৌতিক জগততকৈ আধ্যাত্মিক জগতখনৰ ওপৰতহে অধিক প্ৰাধান্য দিয়ে, কিয়নো ভৌতিক জগতখন হৈছে ক্ষণস্থায়ী আৰু আধ্যাত্মিক জগতখন হৈছে প্ৰকৃত আৰু স্থায়ী। অন্তৰাত্মাৰ যোগেদি পোৱা আধ্যাত্মিক জ্ঞানহে চৰম সত্য আৰু ইয়েই চূড়ান্ত বাস্তৱ। তাৰ পিছৰ পইণ্টটো হৈছে চূড়ান্ত মূল্যবোধৰ ওপৰত গুৰুত্বপূৰ্ণ। এই দৰ্শনে বিশ্বাস কৰে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ এক পৰম শক্তি আছে, যি বিশ্বব্ৰহ্মাণ্ডৰ বাস্তৱ অৱস্থা পৰিচালনা কৰে। 3 নম্বৰ পইণ্টটো হৈছে প্ৰকৃতিতকৈ মানুহৰ গুৰুত্ব অধিক। আদৰ্শবাদৰ মতে মানুহৰ গুৰুত্ব প্ৰকৃতিতকৈ অধিক, কাৰণ পাৰ্থিৱ বস্তু আৰু প্ৰাকৃতিক ঘটনা পৰিঘটনাৰ সম্পৰ্কে মানুহে চিন্তা কৰাৰ লগতে অভিজ্ঞতা আহৰণ কৰিব পাৰে। মানুহৰ বুদ্ধিমত্তা, চিন্তা শক্তিৰ বাবে ই আত্ম-উন্নতি আৰু সমাজ কল্যাণৰ বাবে পৰিৱেশ নিজে গঢ়ি তুলিব পাৰে। R. ৰাস্কই এই মন্তব্য কৰিছে যে দ্য স্পিৰিচুৱেল অৰ কালচাৰেল ইনভাইৰনমেণ্ট ইজ এন ইনভাইৰনমেণ্ট অফ মেনছ ওন মেকিং, ইট ইজ এ প্ৰডাক্ট অফ মেনছ ক্ৰিয়েটিভ এক্টিভিটি। অৰ্থাৎ আধ্যাত্মিক বা সাংস্কৃতিক পৰিৱেশ হৈছে মানুহৰ নিজা সৃষ্টি, ই মানুহৰ সৃজনশীল কাৰ্যৰে ফল। 4 নম্বৰ পইণ্টটো হৈছে পদাৰ্থতকৈ আত্মাৰ ওপৰত অধিক গুৰুত্ব। আদৰ্শবাদীসকলে বিশ্বাস কৰে যে মানুহৰ আত্মা হৈছে অবিনাশী আৰু চিৰন্তন। ইয়াৰ কেতিয়াও ধ্বংস বা মৃত্যু নহয়। দেহ এটা পদাৰ্থ আৰু সেয়ে ইয়াৰ মৃত্যু অৱশ্যভাবী। বিশ্বব্ৰহ্মাণ্ডৰ আন পদাৰ্থবিলাকো তেওঁলোকৰ মতে ধ্বংস হ'ব পাৰে, কিন্তু মানুহৰ আত্মা অমৰ। 5 নম্বৰ পইণ্টটো হৈছে আধ্যাত্মিক মূল্যবোধৰ ওপৰত গুৰুত্বপূৰ্ণ। আদৰ্শবাদী দৰ্শনে মানৱ জীৱনত চিৰন্তন মূল্যবোধ থকাৰ কথা বিশ্বাস কৰে। এই মূল্যবোধ হৈছে আধ্যাত্মিক মূল্যবোধ, যি সত্য, শিৱ আৰু সুন্দৰৰ উপলব্ধিত সহায় কৰে। আধ্যাত্মিক উপলব্ধি। 3 নম্বৰ কুৱেশ্যনটো হৈছে চমু টোকা লিখা। চমু টোকাৰ প্ৰথম কুৱেশ্যনটো হৈছে আদৰ্শবাদ আৰু শিক্ষাৰ লক্ষণ। এনচাৰটো হ'ল আদৰ্শবাদীসকলে শিক্ষাৰ কেইটামান নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা দেখা যায়, যেনে আধ্যাত্মিক বিকাশ সাধন। আদৰ্শবাদৰ মূল লক্ষ্য হৈছে ব্যক্তিৰ মানসিক শক্তিৰ উন্নতি সাধন কৰি আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰা, মানুহৰ ভাৱ, চিন্তা, যুক্তি, কল্পনা, সৃজনশক্তিৰ আদি বিকাশ সাধন কৰি ধ্যান ধাৰণাৰ উৎকৰ্ষ সাধন কৰিব পাৰি। সেয়ে ভৌতিক জগতৰ স্থূল প্ৰয়োজনসমূহ পূৰণ কৰাতকৈ মানসিক শক্তি সামৰ্থ্য বিকাশৰ জৰিয়তে আধ্যাত্মিক দিশৰ উৎকৰ্ষ সাধন কৰাটোৱে শিক্ষাৰ অন্যতম লক্ষ্য হ'ব লাগে। তাৰ পিছৰ পইণ্টটো হৈছে
মানৱসৃষ্ট সংস্কৃতিৰ লগত পৰিচয় আৰু হস্তান্তৰকৰণ সাংস্কৃতিক পৰিৱেশ আৰু সংস্কৃতিৰ ঐতিহ্য মানুহৰ অনন্য সৃষ্টি পূৰ্বপুৰুষসকলে নিজৰ সাধনা অধ্যয়ন আৰু সৃজনী শক্তিৰ দ্বাৰা জ্ঞান চাৰুকলা সংগীত সৌন্দৰ্যবোধৰ কাৰ্যকলাপ বিজ্ঞান শিল্প কৃষি প্ৰযুক্তি আদিলৈ বিশেষ অৱদান আগবঢ়াই সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰি গৈছে। নতুন পুৰুষক এই সাংস্কৃতিক পৰম্পৰাৰ লগত চিনাকি কৰি দিয়া আৰু সাংস্কৃতিক সংৰক্ষণৰ বাবে তেওঁলোকলৈ এই সাংস্কৃতিক হস্তান্তৰ কৰাটো শিক্ষাৰ এক প্ৰধান লক্ষ্য হোৱা উচিত। ৩ নম্বৰ পইণ্টটো হৈছে ব্যক্তিসত্তাৰ বিকাশত গুৰুত্ব। আদৰ্শবাদী সকলৰ মতে ব্যক্তিয়ে ভগৱান প্ৰদত্ত গুণৰাজিলৈ জন্ম গ্ৰহণ কৰে। শিক্ষাই এই গুণসমূহ বিকাশ সাধন কৰি আত্মাৰ উৎকৰ্ষ সাধন কৰিব লাগে। কাৰণ মানসিক আৰু আধ্যাত্মিক গুণসমূহৰ বিকাশেই ব্যক্তিসত্তাৰো বিকাশ সাধন কৰে। ২ নম্বৰ কুৱেশ্যনটো হৈছে আদৰ্শবাদ আৰু পাঠ্যক্ৰম। এনচাৰটো হ'ল আদৰ্শবাদী দৰ্শন অনুযায়ী পাঠ্যক্ৰমে ছাত্ৰৰ মনত আধ্যাত্মিক চেতনা জগাই তুলি ভগৱানৰ উপলব্ধি সহায় কৰিব লাগে। তাৰোপৰি সমগ্ৰ ব্যক্তিসত্তাৰ উৎকৰ্ষ সাধনৰ বাবে আদৰ্শবাদী সকলৰ মতে বিভিন্ন বিষয়বস্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। এইবিলাক হৈছে প্ৰথমটো হৈছে মানৱীয় বিষয়। পাঠ্যক্ৰমত মানৱীয় অনুভূতি আৰু অভিজ্ঞতা দান কৰিব পৰা বিষয়সমূহৰ অন্তৰ্ভুক্ত কৰিব লাগে। যেনে কলা সংস্কৃতি ইতিহাস সাহিত্য দৰ্শন ধৰ্ম নীতি জ্ঞান ইত্যাদি। ২ নম্বৰ পইণ্টটো হৈছে আধ্যাত্মিক বিষয়। ছাত্ৰই আধ্যাত্মিক মূল্যবোধ আয়ত্ত কৰিবলৈ আধ্যাত্মিক বিষয়ৰ জ্ঞান প্ৰদান কৰিব লাগে। ৩ নম্বৰ পইণ্টটো হৈছে সংজ্ঞানাত্মক বিকাশৰ বাবে বিষয়সমূহ। ছাত্ৰৰ দেহ মন আত্মাৰ সৰ্বমুখী বিকাশৰ বাবে সংজ্ঞানাত্মক দিশৰ বিকাশ সাধনত গুৰুত্ব দিব লাগে। সেয়েহে পাঠ্যক্ৰমত বিজ্ঞানৰ বিষয়সমূহ গণিত ভূগোল মনোবিজ্ঞান সমাজবিজ্ঞান আদি বিষয়বিলাক অন্তৰ্ভুক্ত কৰিব লাগে। ধন্যবাদ।